তিনিচুকীয়াৰ বনশ্ৰী ইকো কেম্পত অনুষ্ঠিত মত বিনিময় অনুষ্ঠান। পৰ্যটন বিষয়ত প্ৰশিক্ষণ প্ৰসিদ্ধ প্ৰকৃতিবিদ জয়নাল আবেদিনৰ। আজি তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰ গুইজান অঞ্চলত অৱস্থিত বনশ্ৰী ইকো কেম্পত দুখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট প্ৰকৃতিবিদ তথা অসমৰ এজন প্ৰসিদ্ধ পৰ্যটনবিদ জয়নাল আবেদিনৰ সঞ্চালনত পৰ্যটন বিষয়ত প্ৰশিক্ষণৰত তিনিচুকীয়া মহিলা মহাবিদ্যালয় আৰু চাবুৱাৰ DDR মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক নিবন্ধকাৰ অৰূপ বৰকটকী আৰু মাধৱীলতা সাহিত্য ন্যাসৰ ন্যাসৰক্ষী অতুল চন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক পৰ্যটন আৰু প্ৰকৃতি সংৰক্ষণ বিষয়ক শিক্ষামূলক বক্তব্য প্ৰদান কৰে। লগতে শিক্ষাৰ্থীসকলৰ মাজত এক প্ৰশ্নোত্তৰ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হয়। এইটো হ'ল মানে মই ভাবিছোঁ আমাৰ গাঁওখন আমি আমাৰ নিজৰ অঞ্চলটো আৰম্ভ কৰি আমাৰ অঞ্চলটো কি হয় আমাৰ চহৰখন আমি বিশ্বখন তো এই আমি যদি লাহে লাহে আমি গ্ৰ' কৰোঁ আৰু টুৰিজিমটোৱে মই ভাবোঁ দুটা আমি প্ৰথমটো হ'ল শুনিব লাগে ভালকৈ। আমি কাৰোবাৰ আমি শুনি এটা অভ্যাস হয়। এটা ভাল কথাবোৰ যদি আমি শুনিম ভাল কথাবোৰ শুনিলে আমাৰ মগজটো এক্সাৰচাইজ হয়, হয় নাই? মগজৰ আমি বছৰ পৰা ভাল কথাখিনি শুনি আমি মগজটো বছৰ পৰা আৰু ভাল ঠাইবিলাক যদি আমি ভ্ৰমণ কৰিব যাওঁ ভাল ঠাইবিলাক ভ্ৰমণ কৰিম তেতিয়াহ'লে আমাৰ এটা অভিজ্ঞতা হয় আৰু সেই অভিজ্ঞতাটোৱে আমি আমাৰ নিজৰ পৰিপূৰ্ণতা লাভ আমাৰ বহুত কথা আমি নাজানো। সৰুৰ পৰা আমি দেখিছোঁ যে এই কথাটো জনা নাছিলোঁ যে এই চৰাইটো আছে, এই চৰাইটোৱে এনেকুৱা কাম কৰে, এই সাপটো আমি মাৰিব নালাগে, এই সাপটোৱে অন্যান্য পতংগবিলাক খায় বা আমি সাপটো খেদি মাৰিছোঁ। আমি সেই কথাটো গম পালোঁ। এই কথাটো আমি শুনি পেলাই গম পালোঁ, আমাৰ অভিজ্ঞতাৰ পৰা গম পালোঁ, এটা জীৱৰ বিষয়ে গম পালোঁ, এটা গছৰ বিষয়ে গম পালোঁ। এই কিছুমান গছ আছে এতিয়া বৰ্ষাৰণ্যত কিছুমান গছ আছে পানী শোষণ কৰি থাকে, সেই গছবিলাকে কাৰ্বন ডাই অক্সাইডটো গ্ৰহণ কৰে বেছিকৈ, কোনোবাই কমকৈ গ্ৰহণ কৰে। এই কথাবিলাক আমি গম পালোঁ। কথাখিনি কৈছেই নহয়, জীৱ জন্তুৰ বিষয়ে, চৰাইৰ বিষয়ে, প্ৰকৃতিৰ বিষয়ে, গছপুলিৰ বিষয়ে, এনেকুৱা ধৰণৰ কথাখিনি আমি লাহে গৈ গম পালোঁ। আৰু ফুৰিবৰ কাৰণে তোমাৰ মানসিকতাটো আৰু এই সুযোগতে মই শিক্ষাৰ্থীসকলক দুখন কিতাপ পঢ়িবলৈ পাওঁ। মই ডিগ্ৰী ক্লাছৰ নহয় নাই, ডিগ্ৰী কৰ্চৰ যিহেতু মই দুখন কিতাপ পঢ়িবলৈ মই এখন হ'ল পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড, আমাৰ অৱচেতন মনৰ শক্তি। এই কিতাপখন লিখিছে জোচেফ মৰ্ফি বুলি এজন ৰাইটাৰ। আমাৰ যদি ছাবকনচিয়াছ মাইণ্ডটো তুমি পঢ়ি আছা বা শিকিবলৈ বিচাৰিছা, পঢ়িবলৈ বিচাৰিছা, যি কথাটো কৰিবলৈ বিচাৰিছা, সেই কথাটো যদি পাৱাৰ অফ আমাৰ ছাবকনচিয়াছ মাইণ্ড, এটা কনচিয়াছ মাইণ্ড, এটা ছাবকনচিয়াছ মাইণ্ড। কনচিয়াছ মাইণ্ডটো আমি যি কথা ডিচিশ্যন লৈছোঁ, যিটো কথা কাম কৰিছোঁ, সেইটো কনচিয়াছ মাইণ্ড। আৰু ছাবকনচিয়াছ মাইণ্ডটো ভিতৰত সোমাই থকা মাইণ্ড, যে মোৰ ছোৱালীজনী বান্ধৱীজনী দেখিলেই মোক খং উঠে, ছাবকনচিয়াছ। আৰু এই চাৰজন লগ পালেই মোক ভাল, সেইটো কিবা এটা কাৰণত আমি ভাল পাই মানুহজনক, কিবা এটা কাৰণত মানুহজনৰ ভক্তি কৰিব মন গৈছে, সেইটো ছাবকনচিয়াছ মাইণ্ড। ভিতৰৰ মগজুৱে নিৰ্দেশ। আমি যদি ভিতৰৰ মাইণ্ডটো কনচিয়াছ মাইণ্ডটোৱে 10% কাম কৰে আৰু ছাবকনচিয়াছ মাইণ্ডটোৱে 90% কাম কৰে। এই ভিতৰৰ অংশ যদি আমি এটা টাৰ্গেট ঠিক কৰি দিব পাৰোঁ, আমি যদি এটা কথা ভৰাই দিব পাৰোঁ ছাবকনচিয়াছ মাইণ্ডটোৱে, সেই তেতিয়াহ'লে সেই টাৰ্গেটটো এচিভ কৰাৰ কাৰণে আমাৰ বহুত সুবিধা।
এখন এইটো হ'ল কিতাপ আৰু ছেকেণ্ড কিতাপ এখনৰ কথা মই তোমালোকক এখন দি চিক্ৰেট ৰন্ধা ব্ৰাইন বুলি খবৰটো আছে দি চিক্ৰেট চিক্ৰেট কথাটো হ'ল কি মই কি হ'ব বিচাৰিছোঁ তোমালোকে আজি টুৰিজিমৰ বিষয়ে পঢ়িবলৈ আছে তোমালোকে টুৰিজিম ইণ্ডাষ্ট্ৰিটোৰ সৈতে সংযোগ হ'ব খুজিছা বা তোমালোকে এই কামটো কৰিবা বা নকৰিবা বা তোমালোকে বেলেগ এটা কাম কৰিবা জীৱনত যিটো কাম কৰিবা সেই কামটো যদি ভিজুৱেলাইজ কৰা সেই কামটোৰ বিষয়ে যদি তুমি ডক্টৰ হ'ব খুজিছা ডক্টৰ হ'লে তুমি কি কৰিবা তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা